আজি আমাৰ অহংকাৰ এখন বৰ সুন্দৰ মিঠা নাটক, যিখন আবাহন থিয়েটাৰৰ প্ৰথম নিশাৰ নাটক। সেইখনৰ মিউজিক সম্পূৰ্ণ হ'ল। আমাৰ অতি মৰমৰ ভাতৃ পুলকে এইখনৰ সংগীত কৰিছে, বৰ সুন্দৰ সংগীত হৈছে। বাকী আটাইয়ে সহযোগিতা আগবঢ়াইছে। আৰু তাৰ পাছত এখন মীনাক্ষী সংগীত সন্ধিয়া, সেই নাটকখনৰ আমাৰ সংগীত হৈ গ'ল, আৱসংগীত হৈ গ'ল। সেই নাটকখনৰ পুলকে আৱসংগীতত কাম কৰিছে। বাকী দুইখন নাটকে দুটা পৃথক ৰস। আটাইখিনি শিল্পী আমি খুব সুখী নাটক দুখনক লৈ। সংগীতে আৱসংগীত নাটক দুখনক এটা বেলেগ মাত্ৰা, অন্য মাত্ৰা প্ৰদান কৰিছে। গতিকে আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে এই দুখন নাটক আহিছে। আমাৰ দুখন নাটক ইতিমধ্যে আমাৰ মিউজিক সংগীত সংযোজনৰ কাম শেষ হ'ল। দুইখন নাটকৰে সংগীত পৰিচালক হৈছে আমাৰ পুলক কুমাৰ। প্ৰত্যেক বছৰে পুলক কুমাৰে আবাহন থিয়েটাৰৰ প্ৰথম নাটকখনৰ সংগীত পৰিচালক হিচাপে কাম কৰিছে। এইবাৰ দুখন নাটক আৰু আমাৰ এইখন নাটক হৈছে আমাৰ অৰ্ধাংগিনী মইনা কুকুলে আঁচনে, সেই ধাৰ নাটক এখন। নাটকখনত খুব বাৰ্তা আছে, বাৰ্তা থকা নাটক, নিজকে বিচাৰি পোৱা নাটক। আৰু নাটকখনৰ সংগীতে কিন্তু এটা নতুন মাত্ৰা দিছে আৰু বৰ টান নাটক। ভাল লাগিছে, সুন্দৰ নাটক। আবাহন থিয়েটাৰৰ নাটক কোনো বছৰ ব্যতিক্ৰম হোৱা নাই আৰু এইবছৰো নহয়। এইটো মানে বুকু হাত দি মই ক'ব পাৰোঁ, আপোনালোকে আঁকোৱালি ল'ব বুলি দৃঢ় বিশ্বাস। আপোনালোকে আশীৰ্বাদ কৰিব, আমাৰ যেন যাত্ৰা জয়যাত্ৰা হওক, সকলো থিয়েটাৰ ভাল হওক, আমাৰ অকণমান বেছি ভাল হওক। আমাৰ দুখন নাটকৰ ইতিমধ্যে সংগীত হৈ গ'ল। দুখন বৰ ধুনীয়া নাটক হৈছে আৰু আমি কাম কৰি আছোঁ, লগতে গালিও খাই আছোঁ ভুল কৰি। মীনাক্ষী সংগীত সন্ধিয়া, সেই নাটকখনৰ এটা বৰ বিষয়বস্তু মানে বুকুত লাগি আছে। সেই বস্তুৰ কথা ক'ব বিচাৰিছে। পাগলক আমি দেখিলে সচৰাচৰ চবেই লেইছে কৰোঁ, মানে কি আৰু ল'ৰা ছোৱালীবিলাক ওচৰতে গ'লেও মাকহঁতে টানি লৈ গৈছে, এই পাগল আহিছে। তাৰপিছত পাগলক যে মৰম কৰিলে কেনেকুৱা লাগে, মৰম কৰি চাব লাগে সকলোৱে। তাৰ ওপৰত এই নাটকখন কৰিছে, খুবেই ভাল নাটক, সকলোৱে চাওকচোন, খুবেই ভাল পাব। ধন্যবাদ। ইতিমধ্যে এই বৰ্ষৰ দুখন নাটকৰ সংগীত সংযোজনাৰ কাম শেষ হৈছে। দুইখনে মননশীল নাটক, ভিন্ন ৰসৰ। আৰু আমি অতি সোনকালে আগবাঢ়ি যাম আবাহন থিয়েটাৰৰ পৰিয়াল দৰ্শকৰ মাজলৈ। আমাৰ নাটক তিনিওখন আঁকোৱালি ল'ব বুলি আমি আশাবাদী। আৰু প্ৰথমবাৰৰ কাৰণে মই আবাহনৰ মঞ্চত সঁচাকৈ মই কৈ শেষ কৰিব নোৱাৰা অনুভৱ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, প্ৰথমতে বহুত ভয় লাগি আছিল প্ৰস্তুতি পৰাশৰ লগত অভিনয়, মহাৰাণী প্ৰস্তুতি পৰাশৰ। এতিয়া প্ৰস্তুতি বা মোৰ কাৰণে এনেকুৱা হৈছে এখন কিতাপ, নাটক শিকাৰ এখন কিতাপ। বা ওচৰলৈ বালে চালে মই কিবা এটা নতুনকৈ শিকিব পাৰোঁ। আমাৰ নাটক প্ৰতি বছৰে ভাল হৈ আহিছে আৰু এই বছৰো ভাল হ'ব। আপোনালোকে আহক চাবলৈ, আৰু বিশেষ একো নকওঁ। প্ৰথম নিশাৰ যিখন নাটক, এই নাটকৰ লৈ আবাহন থিয়েটাৰৰ যিটো ট্ৰিটমেণ্ট থাকে, এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। আমাৰ অৰ্ধাংগিনী মইনা কুকুলে আঁচনে তেনেকুৱা ধৰণৰ একেই ধৰণৰ নাটক। আৰু সেই নাটকখনত প্ৰত্যেকটো চৰিত্ৰই মানে কিবা এটা দিবলৈ গৈ আছে। আৰু আমি দৰ্শককো অনুৰোধ জনাওঁ এই নাটকখন চাবলৈ, এই কাৰণেই যে তেওঁলোকে নিজকে বিচাৰি পাব। ঘৰুৱা সমস্যা বা দৈনন্দিন জীৱনত যিবিলাক ঘটনা আমাৰ ঘটি থাকে, তেনেকুৱা ৰিলেটেড কাহিনীৰে এই নাটকখন সজোৱা হৈছে। গতিকে এইটো বৰ বাস্তৱিক এখন ছবি ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে নাটকখনৰ জৰিয়তে। হয়, নমস্কাৰ। মই পুলক কুমাৰ। আবাহন থিয়েটাৰৰ মই 4 বছৰ ধৰি আছোঁ। এই 5ম বছৰ মোৰ। প্ৰতিবাৰে মই এখন নাটকত সংগীত কৰোঁ। এইবাৰ বাইদেৱে মোৰ দুখন নাটকত ভাল জাপি দিছে মূৰত। মোৰ টেনশ্যন হৈ গৈছে। তথাপিতো আটাইৰে সহযোগত দুখন নাটক মই সংগীত পৰিচালনা কৰিলোঁ। আমাৰ মিউজিচিয়ানখিনিও বৰ ধুনীয়া সহযোগ কৰিছে, এক্টৰখিনিও সহযোগ কৰিছে। বাইদেৱে পুৰা হেল্প কৰি আছে। অভিজিৎ ভট্টাচাৰ্য ছাৰ, তেখেতেও আহি কিনে আমাক অকণমান কিছুমান বুজাই দিছে আৰু মিউজিকটো এনেকুৱা কৰা। চবৰে ছাপৰ্টত মই কামখিনি কৰিছোঁ আৰু গোটেইখিনি ভাল হোৱা বুলি কৈছে। আপোনালোকে চাবলৈ আহক। আপোনালোকে ভাল পালে আমি বেছি সুখী হ'ম, সেয়া আশীৰ্বাদ হ'ব আমাৰ। অহংকাৰ এখন সুন্দৰ নাটক, আমাৰ পুলক কুমাৰে মিউজিক কৰিছে। উশাহ বন্ধ হৈ যায় মিউজিক বজাওঁতে নাটক চাই। খুব আৱেগিক নাটক, আহক সকলোৱে। নামটোতে গম পায় আপোনালোকে কেনেকুৱা হ'ব নাটকখন। বৰ ধুনীয়া নাটক আৰু আমাৰ পুলক দাই মিউজিক কৰিছে, একদম ফাণ্টাষ্টিক মিউজিক। নাটক মস্তি, মিউজিক মস্তি, সুন্দৰ কাহিনী, চাবলৈ আহক। ৰক